হেল্ল'। বাইদেউ নমস্কাৰ। হয়, নমস্কাৰ নমস্কাৰ। মই বাইদেউ আপোনাক যিকেইটা কথা সুধিম কথাকেইটা খুব সংক্ষেপে আমি কেইবাটাও কথা সুধিব লাগিব, গতিকে আপুনি উত্তৰকেইটা যিমান পাৰে আমাক সহজকে কম সময়ৰ ভিতৰত দিবলৈ যত্ন কৰিব বুলি আমি আশা কৰিছোঁ। হয় হয় বাইদেউ, টক্সিক পেৰেণ্টিং ইয়াৰ হয়। অৰ্থটো কি বাৰু প্ৰকৃততে? মানে এনেকুৱা এটা আচৰণ য'ত আমি তেওঁলোকক সামাজিকভাৱে, আৱেগিকভাৱে, মানসিকভাৱে আৰু আমি অনবৰতে তেওঁলোকক আঘাত কৰি আহিছোঁ। আমি কেতিয়াও ভাবিয়ে নাপাওঁ। হয়তো আমাৰ ইমান বেছি উগ্ৰ হৈ পৰো কেতিয়াবা, তেওঁলোকক নকবলগীয়া কিছুমান আমি কথা কৈ দিওঁ। বা তেওঁলোকক ইমান বেছি আজিকালি এইটো খুবেই হয়, কিবা এটা তেওঁলোকৰ ধৰক পৰীক্ষাত কম নম্বৰ এটাও পাইছে, তাতো আমি তেওঁলোকক বহুতখিনি কথা কৈ দিওঁ বা কেতিয়াবা আমি তেওঁলোকক মাৰপিট ইমানখিনিলৈকে হৈ পৰে। আৰু যিটো আপুনি অকমান আগতেও মোক ক'লে যে আজিকালি শিক্ষকসকল, যিহেতু কেইদিনমান আগতে আমি এটা নিউজ পাইছিলো এইটো বিষয়ত, যে এগৰাকী শিক্ষকে এজন ছাত্ৰক ক'ব গ'লে হত্যা কৰি পেলালে। এতিয়া কিহৰ কাৰণে হ'ল? বিষয়টো হৈছে আজিকালি আমাৰ এৱাৰনেছ নাই। যদি আমি এই সজাগতাটো আনো, তেতিয়া অট'মেটিক হিলিংটো ষ্টাৰ্ট হ'ব। কিন্তু আমি বুজিয়ে নাপাওঁ যে আমি সজাগতাটো বা আমি কেনেকৈনো ল'ৰা ছোৱালীসকলক বুজিম, তেওঁলোকক আমি কেনেকে নিৰাপত্তা দিম, সেইটো আমি বুজিয়ে নাপাওঁ। তো সেইটো কাৰণে কি হৈছে, এই যিটো টক্সিক শব্দটো, এই টক্সিক শব্দটো আৰু টক্সিক ৰিলেশ্যনশ্বিপ এটা আমাৰ এৰিবৰ কাৰণে সহজ, কিন্তু টক্সিক পেৰেণ্টিং বা আমি অভিভাৱকসকলক এৰিব পাৰিম জানো? তো তাৰে কাৰণে আমি প্ৰস্তুত হ'ব লাগিব, আমি পিতৃ মাতৃসকল প্ৰস্তুত হ'ব লাগিব যে আমি আমাৰ সন্তানসকলক আৱেগিকভাৱে, মানসিকভাৱে, শাৰীৰিকভাৱে আমি যাতে তেওঁলোকক আঘাত নিদিওঁ। আমাৰ আচৰণে নিৰ্ভৰ কৰিব যে তেওঁলোক শান্ত হ'ব নে আতংকিত হ'ব। সকলো কঠোৰ অভিভাৱকেই হয়। টক্সিক বুলি আমি ক'ব পাৰিমনে, নে কিবা পাৰ্থক্য আছে? এতিয়া যদি চাওঁ আমি 95% অভিভাৱক কঠোৰ আৰু টক্সিক, এই যিটো শব্দ, কঠোৰ মানে কি, আমি যদি নিয়মৰ তেওঁলোকৰ ওপৰত যদি ধৰক আমি বহুত বেছি নিয়ম ৰাখি দিছোঁ, অনবৰতে যদি আমি তেওঁলোকক নিয়ন্ত্ৰণ কৰি আছো, কাৰণ এইটোও হয় বহুত অভিভাৱকে বুজিও নাপায়। কিন্তু এতিয়া চাওক, কঠোৰ বুলি ক'ব গ'লে তেওঁলোকক আমি তুলনাও কৰা নাই। মই কথাটো কৈছো, ধৰক কোনোবা এগৰাকী অভিভাৱকে সন্তানক তুলনাও কৰা নাই, নিয়ন্ত্ৰণো কৰা নাই, একোৱেই কৰা নাই, একেবাৰে ফ্ৰী দি দিছে, তেতিয়াও নহ'ব। বাউণ্ডেৰীও বা মানে সীমা ল'ৰা ছোৱালীৰ লগত থাকিব লাগিব। আৰু বহুত ডাঙৰ কথাটো হৈছে মানসিকভাৱেও আৱেগিকভাৱেও এই যিটো ইম'চনেলি ষ্টেবল, আমি আজিকালি, এতিয়া আপুনি হয়তো গমেই পাব, বহুত ল'ৰা ছোৱালীয়ে এটা সৰু এক্সাম্পল দিম, ধৰক এটা সৰু বাচ্ছাৰ এটা খেলনা ভাঙি গ'ল, তেতিয়া আপোনাৰ ওচৰত বা পিতৃ বা মাতৃগৰাকীৰ ওচৰত দৌৰি গৈছে, গৈ পেলাই কান্দি কান্দি বাচ্ছাটোৱে কৈছে মোৰ খেলনা বস্তুটো ভাঙি গ'ল। তেতিয়া আমি কি ক'ম? হ'ব, খেলনা বস্তু এটাহে, আৰু পাবা তুমি। কিন্তু আমি কানেক্ট নকৰিলো বাচ্ছাটোৰ লগত। কানেক্টটো কেনেকে হ'ব? সেইটোৱে। এতিয়া চাওক, আৱেগিক, সেই আৱেগটো আমি বাচ্ছাটোৰ অনুভৱটো, আমি সন্তানটিৰ অনুভৱটো বুজিয়ে নাপালো। হয়, আমাৰ কাৰণে একেবাৰে সৰু সেইটো, আমাৰ কাৰণে খেলা বস্তুটো সৰু, কিন্তু তাৰ কাৰণে বহুত ডাঙৰ, তাৰ গোটেই পৃথিৱীখন। সি শুতেও খেলনাটো লৈছে, খাওঁতেও খেলনাটো লৈছে, তো তাৰ কাৰণে গোটেই পৃথিৱীখন। তো সেইখিনি সময়ত আমি বাচ্ছাটোক আমাৰ ওচৰত আনিব লাগিব, মানে আমি মৰমত বুজাবলৈ যত্ন কৰিব লাগিব। আমি যদি অকমান সাৱটি লওঁ ন, এই সাৱটি ললে বাচ্ছাটোৱে বহুতখিনি কথাই বুজি পায়। কাৰণ তেওঁলোকৰ যিটো অক্সিটচিন হৰমন, সেই হৰমনটো বৃদ্ধি পায়। আৰু বৃদ্ধি পোৱাৰ লগতে তেওঁলোকে তেতিয়াই বুজি পায় যে এই পাৰ্চনজন, মানে মোৰ এই অভিভাৱক, মোৰ মা হওক বা দেউতা, মোৰ কাৰণে নিৰাপত্তা, মোৰ কাৰণে ছেফ পাৰ্চন হয়। আৰু মই তেতিয়া মোৰ মাক বা মোৰ দেউতাক মুক্তভাৱে সকলোবোৰ কথাই ক'ব পাৰিম। আৰু তেনেকুৱা বাচ্ছা সদায় আত্মবিশ্বাসী হয়, তেওঁলোকে ৰিলেশ্যনবোৰ মেইনটেইন কৰিবলৈকেও জানে। তো এইটো বহুত প্ৰয়োজন। ল'ৰা ছোৱালীক যেতিয়া আমি কাৰেক্ট কৰি আছো, কানেকশ্যনটো কৰাটো খুবেই দৰকাৰ। এইখিনিতে মই আৰু এটা কথা ক'ম, মাজতে এগৰাকী অভিভাৱকে মোক জনাইছিলে যে তেখেতৰ 5 বছৰীয়া বাচ্ছাটোৱে যেতিয়া মানে খেলিবলৈ গ'লে পাৰ্কত মানে বহুত মানে ল'ৰা ছোৱালীক সি মাৰে, মানে তেনেকুৱা ধৰণৰ, তেনেকুৱা এটা আচৰণ কৰে। তেতিয়া মানে তেখেতে কি কৰিছে, বাচ্ছাটোক আনি পেলাই তাকো মানে এক্সৰ দি পেলাই বুজাইছে, তুমি পাৰ্কত কিয় তোমাৰ ফ্ৰেণ্ডবোৰক মানে মাৰা।
আচৰণটো কেনেকে তেখেতৰ ইন্টেনশনটো ঠিক আছে তেখেতে ঠিকে কৰে তেখেতে ভাবিছে মোৰ বাচ্চাটোক মানে বেলেগ ল'ৰা ছোৱালীক মাৰিব নালাগে কিন্তু তেখেতে কি আচৰণ দেখুৱাইছে তেখেতে কি দেখুৱাইছে তো তাৰ পৰা ল'ৰাটো কি বুজি পালে তো সেইখিনি সময়ত তাকো বয়সটো কিমান 5 বছৰ 5 বছৰীয়া বাচ্চাটোৰ সেই আচৰণটোৱে নুবুজায় যে সি পিছলে গুণ্ডা হ'ব কিন্তু সেই আচৰণটো যদি আমি তেতিয়াই তাক বুজালোহেঁতেন ধৈৰ্য বহুত ডাঙৰ কথা এতিয়া বহুত পেৰেণ্টছে মানে কেতিয়াবা আমাক কয় যে ইমানখিনি বাইদেউ আপোনালোকে কৈ থাকে কিন্তু ধৈৰ্যটো নাথাকেই নহয় যেতিয়া বাচ্চা উৎপাত কৰে ক'ৰ পৰা মানে ল'ৰা বা ছোৱালীজনী যেতিয়া উৎপাত কৰে আমাৰ খং উঠিবই মই তেতিয়া কওঁ যে আপুনি একো বেলেগ কৰিব নালাগে আপোনাৰ যেতিয়া আপুনি নিজৰ ল'ৰাটো বা ছোৱালীজনীক মাৰিছে সেইখিনি সময়ত আপোনাৰ মনটো কেনেকুৱা লাগে আপুনি মাৰাৰ পাছত আপুনি অনুভৱ কৰে নে নাই যে আপুনি ভুল কৰিছে বুলি তেতিয়া কয় হয় বাইদেউ ভুল কৰিছো বুলিতো পিছত অনুভৱ কৰো মই যে সেই অনুভৱটোৱে হ'বলৈ নিদিব আজিকালি ইমান এতিয়া চাওক আমাৰ সমাজখন ইমান বেছি বিশৃংখল হৈ পৰিছে য'ত আমি পিতৃ মাতৃসকলে যদি এতিয়া শান্ত নহওঁ তেতিয়াহ'লে আমাৰ সন্তানসকল কেনেকে শান্ত হ'ব তো সেইটো কাৰণে আমি নিজৰ আমাৰ সন্তানসকলৰ লগত সেই আৱেগিক সম্পৰ্কসমূহ চবতকৈ মানে সকলোতকৈ ডাঙৰ কথাটোৱে হৈছে তেওঁলোকক আমি ইমোচনেলি কানেক্ট কৰিব লাগে বাইদেউ অজ্ঞাতে এজন অভিভাৱক টক্সিক হৈ যাব পাৰে নেকি বাৰু কেতিয়াবা মানে গম নাপায় ধৰি লওক অজ্ঞাতে হয় অজ্ঞাতে মানে কি হয় চাওক এতিয়া কিছুমান পিতৃ মাতৃ আছে হয় তেনেকুৱা মই যদি আপোনাক একেবাৰে সৰু এটা উদাহৰণ দি পেলাই কওঁ এগৰাকী মাতৃ তেখেতৰ ঘৰত এনেকুৱা মানে ধৰক তেখেতৰ হাজবেণ্ড গৰাকীও তেখেতক বুজি নাপায় বা তেখেতৰ ইনলজৰ ফেমিলিও তেখেতক বুজি নাপায় আৰু তেখেতে তেতিয়া হয়তো তেখেতে নিজৰ সন্তানটিক খুবেই ভাল পায় বিচাৰে যে মোৰ সন্তানটিক সেইখিনি মই নিদিওঁ কিন্তু কি হয় কেতিয়াবা আমাৰ মন মগজুত এই যে ঘৰৰ যিটো টক্সিক বুলি ক'লে ঘৰৰ পৰিৱেশটো টক্সিক হৈ পৰিল সেই টক্সিক পৰিৱেশে এট্ৰেক্ট কৰে তেতিয়া বা গম নোপোৱাকৈ নিজৰ সন্তানটিক কোনোবা মাতৃয়ে মাৰিবলগীয়া হয় বা কেতিয়াবা খুব বেয়াকে ক'বলগীয়া হয় তো এনেকুৱা ধৰণৰ হৈ যাব পাৰে কিন্তু কিছুমান ক্ষেত্ৰতহে আৰু সেইটো আননয়িংলি হ'ব পাৰে সেইটো কাৰণে কৈছো যে প্ৰত্যেকজন ব্যক্তি সেইকাৰণে এই যিখিনি কথা বুজিব লাগিব যে আমি কেনেকে সন্তানটিক গঢ় দি আছো বা মানে পিতৃ মাতৃ সকলো সেইটো কাৰণে হেলদি হ'ব লাগিব মানে মনৰ পৰা হেলদি হ'ব লাগিব অকল ফিজিকেলি নহয় আমি মানসিকভাৱেও হেলদি হ'ব লাগিব যাতে আমি সন্তানসকলক বুজিব পাৰো আৰু আননয়িংলিও আমাৰ মিষ্টেকবোৰ নহয় কাৰণ আমি পিতৃ মাতৃসকলে অজানিতেই কৰো কিন্তু আমাৰ ভুলবোৰ অজানিতেই হয় বা আমি কেতিয়াবা টক্সিক যে পেৰেণ্টিং কৰো সেইটো অজানিতেই কৰো সেইটো কাৰণেই কওঁ যে আমি এৱাৰনেছটো খুবেই প্ৰয়োজন মই এইমাত্ৰই ক'লো যদি আমি মানে সজাগ হওঁ তেতিয়া হিলিংটো ষ্টাৰ্ট হ'ব হয় আমাৰ সমাজত টক্সিক পেৰেণ্টিং বিলাক খুব বেছি দেখা গৈছে হয় হয় ইয়াৰ মূলতে আমি কি বুলি ক'ম বাৰু এতিয়া প্ৰতিযোগিতা ডিজিটেল প্লেটফৰ্ম যদি আমি কওঁ এতিয়া কম্পেৰিজনটো বহুত হৈছে আজি যদি মোৰ ল'ৰাটোৱে কোনোবা এটা জেগাত ধৰক খেলিবলৈ গৈছে সি খুব ভাল প্ৰাইজ পালে এতিয়া ওচৰৰ ঘৰ ল'ৰাটোৰ মাক বা দেউতাকে এক্সাম্পল এটা দিবই যে শৰ্মাৰ পুতেকে গৈ খেলি আহিছে ইমান ভাল পুৰস্কাৰ পাইছে কাইলৈৰ পৰা তুমিও যাব লাগিব হয়তো তাৰ মন নহ'বও পাৰে ইন্টাৰেষ্ট নাথাকিবও পাৰে আজিকালি সেইটোৱে ডাঙৰ কথা হৈছে আৰু পিতৃ মাতৃসকলৰ সেইটোৱে টেণ্ডেঞ্চি যে মই জীৱনত একো কৰিব পৰা নাই মোৰ বাচ্ছাটো এইটো ডক্টৰ ইঞ্জিনিয়াৰ হ'বই লাগিব মই তাক এইটো বনামে কিন্তু ল'ৰা বা ছোৱালীজনী ইন্টাৰেষ্ট আছে নে নাই সেইটো ফিল্ডত আপুনি কেতিয়াবা অনুভৱ কৰিছে জানো তো সেইটো এটা ডাঙৰ কথা কম্পেৰিজনটো বহুত আহিছে হেঁচাটো বহুত আহিছে স্কুলৰ হেঁচা আজিকালি স্কুলত আপোনাৰ যদি ভাল মাৰ্কছ নাপালে তাতেও এটা কমপ্লেইন আহি পৰে বাইদেউ আৰু এটা কথা মই এইখিনিতে আপোনাক সুধিব লাগিব যে আপুনি ধৰা হ'ল কোনোবা পেৰেণ্টছ এজনক এনেকুৱা হ'ব পাৰে ধৰি লওক যে নম্বৰটো লাগিবই নম্বৰ লাগিবই গতিকে মই নম্বৰৰ ওপৰত খুব গুৰুত্ব দিছো নম্বৰ পাবই লাগিব এনেকুৱা ধৰণে পেৰেণ্টছ বিলাকে নম্বৰ কেন্দ্ৰিক এটা মানসিকতা সোমাই গৈছে 99% বুলিয়ে ক'ব পাৰি গতিকে নম্বৰ লাগে নম্বৰৰ ওপৰত দৌৰিছে নম্বৰ নহলে একো কামেই নহব কি ক'ব এই ক্ষেত্ৰত সেইটো এটা ডাঙৰ জটিল সমস্যা আজিকালি যিহেতু নম্বৰ বা আমি কওঁৱে বহুত পিতৃ মাতৃয়ে আমাক জনায় যদি ধৰক আগৰ এক্সামটোত যদি 90% পাইছিলে এইবাৰ যদি 1 নম্বৰ এটাও কমি গ'ল তেতিয়াও মানে আমি মানে হুলস্থুল হৈ পৰো কিয় কমি গ'ল মানে ইমান কম মাৰ্কছ কেনেকে পালে 1% এটাও যদি কমিছে তো এইটো কাৰণে মই কৈছো যে আমাৰ যিটো মানসিকতা
আমাৰ মানসিকতাটো আমি সলাব লাগিব, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথাটো হৈছে স্কুলৰ পৰাও যিটো চাপ আহে যে নাম্বাৰ ৰেংক আমাক লাগিবই, আমি আমাৰ যিটো বিষয় বস্তুৰ প্ৰতি আমাৰ জ্ঞানটো থাকিবই লাগিব। কিন্তু আজিকালি কি হৈছে যিটো ফাটো মুখস্থ কৰি পেলাই আমি যিটো নম্বৰ কেৰি কৰি আছো সেইটো নহয়। আমি সন্তানসকলৰ যিটো ষ্ট্ৰেংথ আছে, তেওঁলোকৰ যিটো ইণ্টাৰেষ্ট আছে, তাত যদি আমি গুৰুত্বটো দিওঁ, তেতিয়া আমি আটাইবোৰ দিশ তেওঁলোকৰ নম্বৰে হওক বা বিভিন্ন ক্ষেত্ৰত আমি তেওঁলোকৰ সেই ভাল হোৱাটো দেখিবলৈ পাওঁ। কিন্তু আমি যদি কেৱল এই মানসিকতাতে থাকো যে মাৰ্কছটোৱে আমাক লাগিব, তেতিয়া ল'ৰা বা ছোৱালীজনী অট'মেটিকেলি হয়তো এতিয়া আপোনাৰ কাৰণে সেইটো কাম কৰি থাকিব, কিন্তু যেতিয়া অকমান সি বুজি পোৱা হ'ব বা ছোৱালীজনী বুজি পোৱা হ'ব, তেতিয়া কিন্তু সেই বিষয় বস্তুটো আকৌ বেলেগ ফালে গুচি যাব। তো লাৰ্ণিংটো বন্ধ হৈ যায় তেওঁলোকৰ, সেইখিনি সময়তে আচ্ছা, লাৰ্ণিংটো হয়। বন্ধ হৈ যায়। আমি এটা যদি নিৰ্দিষ্ট বেছি পিৰিয়ডলৈকে এইটো থাকিব মানে, হয়। এইটো নিৰ্দিষ্ট পিৰিয়ড এটালৈ থাকিব, তাৰপিছত যদি মানে, আমি হয়। যদি আমি অতিমাত্ৰা তেওঁলোকক চাপ দিওঁ, হুম। তেতিয়া তেওঁলোকৰ সেই লাৰ্ণিংটো কিন্তু বন্ধ হৈ যায়। আৰু আহ, তেনেকুৱা ল'ৰা ছোৱালীৰে ডিপ্ৰেশ্যন, এংজাইটিবোৰো আমি খুবেই দেখা পাওঁ। হয়, চাইল্ডহুড ট্ৰমা, চাইল্ডহুড মানে ট্ৰমা, হয়, হয়। চাইল্ডহুড ট্ৰমা, যিবোৰ ল'ৰা ছোৱালী এতিয়া ধৰক আমাৰ সময়ত এইটো বিশেষ, মানে আমাৰ সময়তো আছিলে, মই ক'লোৱে নহয়, এতিয়া এইটো এটা চাইকেল হয়। আজি মোৰ মা দেউতাই মোৰ ককা আইতাৰ পৰা যিটো পেৰেণ্টিং পাইছে, সেই ষ্টাইলটোতে মোকো পেৰেণ্টিং কৰিছে। আৰু ময়ো যদি মোৰ মা দেউতাৰ পৰা শিকি অহা ষ্টাইলটোত ময়ো মোৰ ল'ৰাটোক একে পেৰেণ্টিং কৰোঁ, তেতিয়াহ'লে সেই চক্ৰটো কেতিয়াও ভাঙি নাযাব। সেই চক্ৰটো কিন্তু চলিয়ে থাকিব, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বাঢ়ি গৈ থাকিব। এতিয়া কথা এটা কওঁ আপোনাক, হয়তো চাওক, এতিয়া মোৰ মা দেউতাই, মইতো এতিয়া ডাঙৰ মানে কি, মইতো এগৰাকী মাতৃয়ে হলো, তথাপিও মোৰ পিতৃ মাতৃয়ে মোক এতিয়াও ভাবে যে মই সৰু হৈ আছো, আৰু তেওঁলোকে মোক এতিয়াও তেনেকেই পেৰেণ্টিং কৰিব বিচাৰে। এতিয়া ইয়াত এটা লক্ষণীয় বস্তু কি, যে মোৰ সন্তানটি যেতিয়া ডাঙৰ হৈ যাব ন, মোৰো পেৰেণ্টিং ষ্টাইলটো কিন্তু বৃদ্ধি পাব লাগিব। কাৰণ পেৰেণ্টিঙৰ ডেষ্টিনেশ্যন নাই, এইটো এটা লাইফ লং প্ৰচেছ। তো সেইটো কাৰণে আমাৰ পেৰেণ্টিং ষ্টাইলটো যদি আমি বৃদ্ধি কৰোঁ, তেতিয়াহ'লে লাহে লাহে কিছুমান যিবোৰ ঘটনা ঘটি আহিছে বৰ্তমান, এতিয়াতো বহুত বাঢ়ি আহিছে, মাজতো ধৰক তেনেকুৱা বহুত ঘটনা আমি নিউজত পায়ে আহিছো, তো সেইবোৰ লাহে লাহে কমিব যদি আমি সজাগ হওঁ, আমি যদি এই চক্ৰটো ভাঙিব পাৰো। এইটো হৈছে কণ্ডিশ্যন, যদি কওঁ এইটো মৰমৰ এটা, আজিকালি আমাৰ পিতৃ মাতৃসকলৰ এটা কণ্ডিশ্যন থাকে, তুমি যদি ভাল মাৰ্কছ আনা তেতিয়া তোমাক আমি মৰম কৰিম বা তোমাক কিবা এটা বস্তু দিম। এইটোও কিন্তু এটা টক্সিক পেৰেণ্টিঙৰে চিমটমছ বা লক্ষণ হয়। এতিয়া আপুনি যিটো কৈছে যে ইমান দেৰিলৈকে ৰাতি আমুকে পঢ়ি আছে, তো সেইটোৱে মই ক'লো, এইটো এটা কম্পেৰিজন আহি গ'ল, তেতিয়া লগে লগে বাচ্ছাটোৰ মনত কিন্তু ভাল ভাৱটো নাহে। হুম। কাৰণ যদি তেওঁ নিজৰ ল'ৰা বা ছোৱালীজনীক বিচাৰিছে যে সোনকালে উঠিব লাগে বা কিবা ভালদৰে পঢ়িব লাগে, তেতিয়াহ'লে তেওঁ ভালদৰে বুজোৱাটো উচিত যে তুমি ভালকে পঢ়া, তেওঁক লক্ষ্যবোৰ দেখুৱাব লাগিব যে তুমি ভালকে পঢ়িলে এইখিনি মাৰ্কছ পাবা। তো সদায় এক্সাম্পলটো ল'ৰা ছোৱালীক নিজৰ লগত দিব লাগে, হুম। বেলেগৰ লগত নহয়, আনকি নিজৰ ভাই বা ভন্টিৰ লগতো নহয়। তেতিয়া পিছলে কি হয়, কিছুমান আমি দেখুৱে ভাই ভন্টি বা ককাই ভনীয়েকৰ মাজত মাত বোল নাথাকে, বহুতখিনি আমি দেখি আহিছো আমাৰ সমাজত। তো তাৰো এটা ৰিজন কিন্তু আমাৰ পিতৃ মাতৃসকলে হয়। আমি সেইটোৱে। আমি কেনেকে গম পাম যে শিশুৰ কেনেবিলাক আচৰণ দেখিলে আমি বুজি পাম যে তেওঁ টক্সিক পেৰেণ্টিঙত বলি হৈছে? হয়, এতিয়া চাওক, মই অকমান আগতে ক'লো যে যেতিয়া আমি এটা ৰিলেশ্যনশ্বিপত, মানে ধৰক হাজবেণ্ড ৱাইফ বা কাপল ৰিলেশ্যনশ্বিপত থাকো, তেতিয়া আমাৰ কেনেকুৱা লাগে এনেকুৱা টক্সিক ৰিলেশ্যনশ্বিপত থাকিলে? চবে ক'ব ভাল নালাগে, ওলাই আহিবলৈ মন যায়, খং অশান্তি উঠে, হৈছে আৰু। অশান্তি হৈছে, হুম। থাকি ভাল লগা নাই। হুম। কিন্তু সেই বাচ্ছাটোৱে কি কৰিব, বেলেগক হয়তো ক'ব পাৰে হুম। যে মোৰ মা দেউতাৰ লগত থাকি আজিকালি ভাল নালাগে। হয়তো হুম। কোনোবা বাচ্ছা এটা হোষ্টেল যাবৰ কাৰণে বিচাৰিব, নহয়তো অনবৰতে ষ্ট্ৰেছত থাকিব, মাক দেউতাকে হুম। কিবা এটা সুধিছে কেতিয়াও নামাতিব, হুম। দৰ্জাখন বন্ধ কৰি ভিতৰতে সোমাই থাকিব, নিজৰ দুনীয়াখনত মানে ব্যস্ত থাকিব। সেই মাতৃ হুম। বা পিতৃগৰাকীয়ে আকৌ কমপ্লেইন কৰিব, আজিকালি মোৰ বাচ্ছাটোৱে বা মোৰ সন্তানটিয়ে মোৰ লগত কথাই নকয়, মোৰ হুম। লগত মানে কথাই নাই, তাৰ একেবাৰে মৌন হৈ গৈছে। হুম। কাৰণ আপুনি তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছে, য'ত আপোনাৰ সন্তানটি ঘৰ সোমোৱাৰ লগে লগে একদম উৎপাত লগাই দিয়ে। আপুনি আজি কি হ'ল স্কুলত, আজি কি আমুক কৰিলা নে কি, মানে বিভিন্ন ধৰণৰ আমি কথা পাতো ন, যিটো কোনো ধৰণৰ মানে বাচ্ছাই, ল'ৰা ছোৱালীয়ে ভালেই নাপায় সেইখিনি কথা। তো হয়। আমিও তেওঁলোকক সেইখিনি দিব লাগিব, যাতে তেওঁলোকে ঘৰত সোমোৱাৰ লগে লগে ভাল পায়।
মানে কানেকশ্যনটো মেইন কথা হৈছে কানেকশ্যনটো খুব একদম মানে বেছিকে একদম প্ৰয়োজন মানে আছে। কানেকশ্যনটো যেতিয়া হয় নহয়, এতিয়া চাওক মই একদম এইখিনিতে এটা সৰু কথা কানেকশ্যন মানে কম। আচলতে বুজি পোৱা ইজনে সিজনক বুজি মানে পোৱা আলিংগন কৰা, ইজনে হাগ সিজনে কৰা, বুজি একদম পোৱা। একদম হুম হুম এতিয়া চাওক মই একদম আপোনাক এটা সৰু উদাহৰণ দিছো। আজিকালি মানে আপুনি পাবই, মানে পায়ে থাকে এইটো, যে বহুত ল'ৰা ছোৱালী খঙাল জেদি হয়। হুম আপুনি একো কৰিব নালাগে, হুম মাত্ৰ আপোনাৰ সন্তানটিৰ লগত অকমান কোৱালিটি টাইম দিয়ক। হুম 15 মিনিট সি বা তাই যিটো খেল খেলি ভাল পায়, যেনেকে ফূৰ্তি কৰি ভাল পায়, হুম আপুনি অকমান থাকক ওচৰতে, হুম মৰম কৰক, এই হুম 99% সমস্যা তাতে শেষ হৈ যাব। ইছৰাম, ৰাইট ৰাইট। ধন্যবাদ ধন্যবাদ বাইদেউ। হয় বাইদেউ হয় আৰু এটা কথা মই আপোনাক কৈছোঁ, কিছুমান পেৰেণ্টছে আমি এনেকৈও কোৱা হয় যে মই তোমাৰ ভালৰ বাবেহে কৈছোঁ, মই তোমাৰ হয় ভাল হয় হ'বলৈহে তোমাক কৈছোঁ, তুমি যে হয় হয় পটককৈ উভতি ধৰিছা কথাটো। তেনেকুৱা হয় ধৰণে আমি বহুত পেৰেণ্টছক দেখোঁ, তাৰমানে মই তোমাৰ ভালৰ কাৰণেই চিন্তা কৰি আছোঁ, তুমিহে বুজি পোৱা নাই মোক। এই হয় কথাটোতো হয় টক্সিক এটা এজেণ্ট দিছে। একদম এইটোৱে গতিকে কৈছো। এই এইটো ক্ষেত্ৰত আপুনি কি ক'ব? এইটো মানে নিয়ন্ত্ৰণ, অধিক নিয়ন্ত্ৰণ, মানে যে উম মইতো কৈছোৱে, গম পাইছেনে, মানে মোৰটোৱে ঠিক আছে। এতিয়া চাওক মই আৰু এটা কথা ক'ম, আমি যেতিয়া পিতৃ মাতৃ হৈ যাওঁ, আমি এইটো ভাবো আমিতো ভগৱান হৈ গলো। ল'ৰা ছোৱালীয়ে ভাবক নাভাবক, কিন্তু আমি মানে আমি ভগৱান হৈ গলো। তাৰমানে মোৰ মতেই হ'ব লাগিব। মোৰ মতেই হ'ব লাগিব। উম কেনেকে আমি ভগৱান হলো? মোৰ ল'ৰাটোৱে যদি মোক দেখি আছে মই অনবৰতে খঙত আছো, মই ডিপ্ৰেশ্যনত আছো, মই কাৰোবাক গালি পাৰি আছো, মই মিছা কথা কৈ আছো, মোৰ ল'ৰাটোৱে উম দেখোন অনবৰতে মোক অবজাৰ্ভ কৰি আছে, আৰু সি ভাবিব উম মোৰ মা দেউতা কেনেকে ভগৱান হল। উম ভগৱান হবৰ কাৰণে মোৰ তাত সেইখিনি থাকিব লাগিব ন। উম এতিয়া যদি মই কৈ থাকো মোৰ কথা তুমি শুনিবই লাগিব, মই তোমাৰ কাৰণেহে কৈ আছো, কিয়? উম সিটো মেচিন নহয় ন, আমিতো ৰবট এটা, উম মেচিন এটা তৈয়াৰ কৰি থকা নাই যে সি আমাৰ মতেই চলিব। উম মানুহ হয় ন, তেজ মঙহৰ মানুহ হয়, উম তাৰ কিমান খিনি অনুভূতি আছে। মানে আমি পৃথিৱীত যেতিয়া এটা সন্তান লৈ আহো, মোৰ কৰি থাকো, মানে মোৰে হয়, মোৰ মতেই হব। উম একেবাৰে নহয় সেইটো, একেবাৰে নহয়। মানে এতিয়া মোকো যদি কোনোবাই কন্ট্ৰল কৰি থাকে, মই ভাল পাম জানো? কেতিয়াও ভাল তেতিয়াহ'লে মোৰ নাপায়। সন্তানটিয়ে কিয় ভাল পাব? উম আমাৰ কথাটো হৈছে আমি সন্তানক গাইড কৰাটো, পথ প্ৰদৰ্শন কৰাটো। কিন্তু তেওঁলোকৰ পিছে পিছে ঘূৰি এনি টাইম যে অনবৰতে তেওঁলোকক আমি এইটো কৰা সেইটো কৰা নিৰ্দেশ নহয়, হয় তেতিয়া তেওঁলোকৰ ক্ৰিয়েটিভিটিটো নাইকিয়া হৈ যায়। আত্মবিশ্বাস, ক্ৰিয়েটিভিটি, ভয়, ষ্ট্ৰেছ এইবোৰ বৃদ্ধি পায়। বৃদ্ধি পাব। বুজোৱাৰ নামত শাস্তি দিয়া হয়। হয় হয় মই বুজাই আছো, কিন্তু বুজোৱাৰ নামত বিভিন্ন ধৰণৰ শাস্তি, হয় মেণ্টেলে হওক বা ফিজিকেলে হওক। আপোনাৰ মতামত? হয়, সেইটোতো একেবাৰে কি ক'ম আৰু, মই কৈয়ে আছো টক্সিক পেৰেণ্টিঙৰে এটা কথা হয়, যে আঘাত, যে আমি তেওঁলোকক ফিজিকেলি, আজিকালিতো এইটো অকমান কমিছে বুলি ক'ব পাৰি বাৰু, মানে তথাপি একেবাৰেও নহয়, কাৰণ যিহেতু ঘটনাবোৰ ঘটিয়ে থাকে সমাজত, আমি দেখিয়ে থাকো। আৰু সেইটো বিশেষ কৰি হয় এই ল'ৰা ছোৱালীক নুবুজাৰ ক্ষেত্ৰতে, তেওঁলোকক নুবুজাৰ ক্ষেত্ৰতে আমি তেওঁলোকক এটা বুজোৱাৰ মাধ্যম হিচাপে লৈ লৈছো, যে তেওঁলোকক মাৰপিট কৰিহে আমি বুজাব পাৰো, নহলে তেওঁলোকে নুবুজে। সেইটো কথা নহয়, আগৰ আছিলে, আগতে হয়তো আমি টিচাৰৰ পৰাও মাৰপিট খাইছিলো, বা আমি নিজৰ পিতৃ মাতৃৰ পৰাও মাৰপিট খাইছিলো। কিন্তু এতিয়া সেই একেখিনি কথা আমি যদি আজিৰ ল'ৰা ছোৱালীৰ লগত কৰো, সেইটো কেতিয়াও নহব মানে। কাৰণ আজিৰ ল'ৰা ছোৱালী হৈছে জেন-জি ল'ৰা ছোৱালী, আৰু তেওঁলোক আমাতকৈ অধিক স্মাৰ্ট। ত তেওঁলোককো আমি স্মাৰ্ট ৱেতহে বুজাব লাগিব। সন্তানসকলে ভয় নে বিশ্বাসেৰে আপোনাক চায়? ধৰি লওক আপোনাৰ সন্তানটোৱে মোক ভয়ত ভাল পায় নে বিশ্বাসেৰে ভাল পায়, এই কথাটো কেনেকে জানিব পৰা যাব বাৰু? খুবেই ধুনীয়া এটা বিষয় আপুনি ক'লে। এতিয়া চাওক, মই সেইটো কাৰণেই ক'লো যে যদি মোৰ ল'ৰাজনে, এতিয়া এই কথাখিনি আৰম্ভণি হয় যেতিয়া এটি সন্তান ফাউণ্ডেশ্যন যিটো ষ্টেজ, এই ফাউণ্ডেশ্যন ষ্টেজটো খুবেই প্ৰয়োজন, 1 পৰা 6-7 বছৰৰ ষ্টেজটো, য'ত তেওঁলোকৰ হাৰ্ট ডেভেলপমেণ্ট হয়, আৰু য'ত আমি তেওঁলোকৰ লগত কানেকশ্যনটো বিল্ড কৰোঁ। তো এইখিনি সময়ত যদি আমি সন্তানটিৰ লগত বিশ্বাসেৰে নিজৰ যোগসূত্ৰটো স্থাপন কৰিছো, তেতিয়া পাছলৈ যেতিয়া তেওঁলোক ডাঙৰ হৈ আহিব, 20 বছৰ 18 বছৰ হৈ আহিব, তেতিয়া তেওঁলোকে আমাক, এই মই যিটো কলো, তেওঁলোকে যদি কিবা এটা ভুল কামো কৰি আহিছে কৰবাত, সেইটো আহি আমাক বিশ্বাসত কব পাৰিব তাৰ যে কাৰণে মই নিজে প্ৰস্তুত হ'ব লাগিব, নহয় জানো? একদম একজেক্টলি আমি নিজে আমি নিজে শিকিব লাগিব।
হয় যে মই অকমান আগতে ক'লো ন যে আমাৰ বিহেভিয়াৰে নিৰ্ভৰ কৰে মোৰ সন্তানটি শান্ত হ'ব নে আতংকিত হ'ব হয় এই হয় কথাটো মই সেইকাৰণেই ক'লো তো সেইটো কাৰণে যেতিয়া আমি মানে সন্তানটিক ডাঙৰ দীঘল কৰি আছো ন আমিও সেই বিশ্বাসেৰে ডাঙৰ দীঘল কৰিব লাগিব আপুনি খঙতে কিতাপখনকে দলি মাৰি পঠিয়াই দিলে হয় তহঁতক মানে মূৰ খাই দিছ তহঁতি তেজ খাই দিছ তহঁতি মোক মানে শেষ কৰি দিছ তহঁতি হয় ভাল হয় হ'বৰ কাৰণে মই ইমান ত্যাগ কৰিছো ইমান কৰিছো কাৰ মূৰটো কৰিছ কি কৰিছ ইমান বুজাই আছো তই নুবুজ কেলে উম আপুনি কৈছে মোক এতিয়া কওকচোন এইখিনি অকণমান থুলমূলকে কওকচোন কি হৈছে কি হ'বগে ইয়াৰ ফলাফলটো আউটপুটটো হয় যদি চাওক এতিয়া এইটোৱে সাংঘাতিক এটা কথা আমি যদি অস্থিৰ হৈ পৰো মোৰ সন্তানটিয়ে অস্থিৰতাই শিকিব মই কিতাপখন দলিয়াই দিলো মই ধৈৰ্যশীল নহয় তাতে মোৰ সন্তানটিয়ে গম পাই গ'লে আৰু গম পোৱাৰ পাছত সেই আচৰণটো সি একেখিনিয়ে কৰিব যে মোৰ মাৰ যদি খং উঠে মোৰ মায়ে কিতাপখন দলিয়াই দিয়ে আৰু পাছলৈ যেতিয়া মোৰো খং উঠিব ময়ো দলিয়াব পাৰিম কাৰণ মই মোৰ সন্তানটিক সেই আচৰণটো দেখুৱাইছো তো আমাৰ সন্তানসকলে আমি কি কৰিছো তেওঁলোকে খুবেই লক্ষ্য কৰি থাকে আমি কি কৈছো সেইটোত কৰি বেছি আমি কি আচৰণ দেখুৱাইছো তেওঁলোকে সেইটোহে লক্ষ্য কৰে হয় তো সেইখিনি সময়ত যদি আমি ধৈৰ্যশীল হওঁ তেওঁলোকে কিবা এটা মানে আৰু এটা কথা যদি আমাৰ খং উঠিছে মই আৰু এটা কথা ক'ম মানে খংটো আমাৰ এটা আবেগ হয় উম, আজি মোৰ খং উঠিব চব প্ৰত্যেকৰে খং উঠে উম, তো খং উঠাৰ সময়ত আমি অকমান স্পেচ দিব লাগে নিজকে উম, লাগিলে আমি সেই ৰুমটোৰ পৰা ওলাই যাওঁ উম, অকমান সময় শান্ত এটা পৰিৱেশত গৈ উম, 5 মিনিট 10 মিনিট আমি দীঘলকে উশাহ লৈছো উম, লাগিলে 5 মিনিট আমি মেডিটেশ্যন কৰিছো উম, কৰি আহি আমাৰ সন্তানটিৰ ওচৰত বহিছো উম, তেতিয়া মোৰ সন্তানটিয়ে শিকিব মাৰ খং উঠিছে কিন্তু মায়ে খংটো নিয়ন্ত্ৰণ কৰিব উম, জানিছে উম। সেই প্ৰচেছটো মোৰ সন্তানটিয়ে শিকিলে সেইবিলাক আচলতে মূল দৰৱ হ'ব একদম উম, সেইখিনি দৰৱ হয় তেতিয়া মোৰ সন্তানটিও সেই একেখিনিৰ বাবে সাজু হ'ব যেতিয়া আৰু মই মোৰ সন্তানটিকো সেইটো শিকাব লাগিব যে তোমাৰ খং উঠাটো স্বাভাৱিক কিয় খং উঠিছে তোমাৰ আমি ল'ৰা ছোৱালীক সদায় এনেকুৱা কুৱেশ্যন কৰিব লাগে য'ত ল'ৰা ছোৱালী থিংকিংটো ডেভেলপ হয় উম, তোমাৰ খং কিয় উঠিছে মানে কুৱেশ্যন সুধিব লাগিব যে উম, মোৰ এইটো কাৰণে খং উঠিছে মই তেতিয়া বুজাব লাগিব তোমাৰ এইটো খং হয় মানে আমাৰ আবেগবোৰক আমি ল'ৰা ছোৱালীক নামটো দিব লাগে সিহঁতে বুজি উম, নাপায় কিন্তু যে তাহাঁতৰ এইটো খং উঠিছে তেতিয়া উম, মই ক'ব লাগিব অকে তোমাৰ খং উঠিছে ঠিক আছে তুমি অকমান বাহিৰত গৈ বহা তুমি অকমান দীঘলকে উশাহ লোৱা খংটো অ', কমিলে তুমি মোৰ লগত কথা পাতিবা ভেৰি নাইচ ভেৰি নাইচ এতিয়া কথা নাপাতো আমি অ', এই লগে লগে প্ৰচেছ তোৰ কিয় খং উঠিছে মই তোতকে ওপৰত মাৰো বুলি ধৰি লওক দুইটাৰ মাজতে নহয় এখন যুদ্ধ এইটো জুইৰ লগত জুই গম পাইছে নে জুইৰ উম, লগত জুই যদি আকৌ জ্বলি যায় ব্লাষ্ট হৈ যাব নিজকে মই টক্সিক পেৰেণ্ট বুলি কেনেকৈ জানিব পাৰি মোৰ দুটামান পইণ্ট কওকচোন মই যে টক্সিক কেনেকে গম পাম অকমান আগতে মই কৈছিলো সেইটো কথা উম, একদম সৰু উম, যিটো কাম কৰাৰ পাছত আপোনাৰ মনটো বেয়া লাগে অকে যিটো কাম কৰাৰ পাছত আপোনাৰ বহুত বেছি খং উঠে উম, মই অকে ক'লোৱে মোৰ সন্তানটিক মই মাৰিছো গালি উম, পাৰিছো তাৰপিছত মোৰ মনটো বেয়া লাগিছে উম, মানে মই ভুল কাম কৰিছো উম, গতিকে মই চিনাক্ত হৈছো মই চিনাক্ত হৈছো যে মই ভুল কাম কৰি আছো মোৰ যিকোনো টক্সিক পেৰেণ্টিং টক্সিক ৰিলেশ্যনশ্বিপ মই মোৰ যদি হাজবেণ্ডক আজি বেয়া কৰি কৈছো মই বেয়া কাম কৰিছো নিশ্চয় মই তেওঁক টক্সিক হৈ আছে তেওঁ তাৰ পৰা বেয়া আঘাত পাই আছে অকে মেইনলি তেওঁ আঘাত পাই আছে অকে ল'ৰা ছোৱালীক আনৰ লগত কেতিয়াও আমি তুলনা কৰিব নালাগে 1 নম্বৰ তেওঁলোকৰ কথা কৈয়ে তেওঁলোকক বুজাব লাগে 2 নম্বৰ কথাটো হৈছে সদায় ল'ৰা ছোৱালীক ষ্টৰি টেলিং কৰিব লাগে সাধু কথাৰ মাধ্যমেৰে ল'ৰা ছোৱালীক ভাল ভাল কথাবোৰ শিকাব লাগে ল'ৰা ছোৱালীক হেলডি ৰিলেশ্যনশ্বিপ কেনেকে বিল্ড কৰিব লাগে সেইটো শিকোৱাব লাগে আৰু শ্বেয়াৰিং মানে ল'ৰা ছোৱালীক সদায় বুজাব লাগে যে শ্বেয়াৰিংটো কিমান প্ৰয়োজন পজিটিভ এফাৰ্মেশ্যন ল'ৰা ছোৱালীক সদায় শিকোৱাটো উচিত আৰু যিটো কয় ইম'চনেলি তেওঁলোকৰ লগত যিটো কানেকশ্যন আমি ৰাখিব লাগে তেওঁলোকক সেই আৱেগিকভাৱে যোগসূত্ৰটো স্থাপন কৰাৰ কাৰণে আমি পিতৃ মাতৃসকলে শিকোৱাটো উচিত মই আপোনাক কৈছোঁ অকমান আগতে তো তাৰ ফলত কি হয় আমাৰ ল'ৰা ছোৱালীৰ লগত যিটো বান্ধোন সেই বান্ধোনটো বহুত মজবুত হয় বহুত হয় মজবুত হয় হয় একেবাৰে শেষৰ এটা কথা মই সুধিব হয় বিচাৰিছো হয় হয় ছাকচেছ মানে মাৰ্কছ হ'ব নোৱাৰে বা ছাকচেছ মানে এটা জব হ'ব নোৱাৰে হয় হয় কিন্তু বৰ্তমান জবো লাগিব মাৰ্কছো লাগিব উম আপুনি সামৰণি মাৰক এই কথাষাৰে বাইদেউ হয় হয়
ল'ৰা ছোৱালী ছাকচেছ বুলি ক'বৰ কাৰণে তেওঁলোক ৰেছপনচিবলো হ'ব লাগিব, দায়িত্বশীলো হ'ব লাগিব, আৰু জব হওক বা যিটো কৰি তেওঁলোকে যিটো কেৰিয়াৰত সুখী হ'ব পাৰে, ছাকচেছ হ'ব পাৰে, সেইটোহে বহুত বেছি প্ৰয়োজন। কাৰণ ল'ৰা ছোৱালী ডিচিপ্লিন, ছাকচেছ, ৰেছপনচিবল এই আটাইখিনি হ'লেহে এখন সমাজ আগুৱাই যাব। মই সেইটো কাৰণে কৈছো আজিকালি পেৰেণ্টিং বিষয়টো প্ৰত্যেকখন স্কুলতে শিকাব লাগে, প্ৰত্যেকগৰাকী টিচাৰে, কাৰণ টিচাৰ একোগৰাকীও যেতিয়া স্কুলত থাকে তেওঁলোকৰ পিতৃ মাতৃৰ ভূমিকা পালন কৰি থাকে সেইখিনি সময়ত। তো প্ৰত্যেকগৰাকী ব্যক্তিয়ে পেৰেণ্টিং বিষয়বস্তুটো জনাটো, মাইণ্ডফুল পেৰেণ্টিং কৰাটো খুবেই প্ৰয়োজন। হয় চৰকাৰক কিবা ক'বলৈ আপোনালোকৰ মন আছে নেকি? এজন কোচ হিচাপে মই আপোনাক সুধিছো, বা এজন এক্সপাৰ্ট হিচাপে মই আপোনাক, চৰকাৰক আপুনি কিবা ক'ব নেকি এই ক্ষেত্ৰত? হয়, একেবাৰে খুব সুন্দৰ কথা এটা আপুনি ক'লে, আৰু দুখৰ বিষয় বুলিও ক'ম, কিয়নো এই ক্ষেত্ৰত চৰকাৰখনে দেখি আহিছে যে আমাৰ ভৱিষ্যত প্ৰজন্মৰ লগত কি হৈ আছে। অনবৰতে ল'ৰা ছোৱালীখিনি কিমান এডিক্টেড, কিছুমান ক্ষেত্ৰত এডিকশ্যনটো বা এডিকশ্যন বাঢ়িছে, তেওঁলোকৰ পিতৃ মাতৃ বা শিক্ষকক আজিকালি নমনাও হৈছে, বা ল'ৰা ছোৱালীৰো ভুল হৈ আছে, বা টিচাৰৰো ভুল হৈ আছে, বা পিতৃ মাতৃসকলৰো ভুল হৈ আছে। এই গোটেই যিটো চাইকেল, এই চাইকেল মানে যিটো চক্ৰ, এই চক্ৰটোত যদি আমি কওঁ প্ৰত্যেকখন স্কুলতে একোগৰাকী এনেকুৱা ধৰণৰ পেৰেণ্টিং এক্সপাৰ্টৰ প্ৰয়োজন, য'ত এটা ট্ৰেইনিং এটা দিব পাৰি সেই শিক্ষকসকলক। কাৰণ তেওঁলোকে বিভিন্ন ধৰণৰ কথা তেওঁলোকে গম পায়, তেখেতলোকে গম পায়, কিন্তু এই বিষয়টোতো যাতে গুৰুত্ব দিব পাৰে তেওঁলোকে, সেইখিনি বিষয়বস্তু চৰকাৰখনো ভাবিবলৈ হ'ল এতিয়া। কাৰণ এতিয়া সময় আহি পৰিছে, কাৰণ এতিয়া ইমান মানে ঘটনাবোৰ জটিলতকৈ জটিল হৈ আহিছে। তো সেইটো কাৰণে মই চৰকাৰক এইটোৱে আহ্বান জনাম যে চৰকাৰখনে এবাৰ ভাবক যে আমি আৰু কি ষ্টেপ ল'ব পাৰো, কাৰণ ল'বলগীয়া বহুত আছে। হয়, বহুত বহুত ধন্যবাদ বাইদেউ। হয় আপোনালোকে হয় সমাজখনৰ উত্তৰণৰ কাৰণে, সমাজখনত মানুহ নিৰ্মাণ কৰিবৰ কাৰণে যিমান সুন্দৰ সুন্দৰ প্ৰচেষ্টা আৰু শুদ্ধ দূৰদৰ্শী মানসিকতাৰে আপোনালোকে কাম কৰি গৈ আছে, আমাৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছো, সেৱা নিবেদিছো বাইদেউ। হয় হয় আজিৰ হয় এই হয়, অশেষ আমাৰ যি ধন্যবাদ। আলোচনা, আমাৰ আলোচনাটো ইমানতে আমি অন্ত পৰিলে বুলি জনালো বাইদেউ। হয় ধন্যবাদ। হয়, ধন্যবাদ ধন্যবাদ। হয়।